সাধাৰণ জনতাক জ্বলা-কলা খুওৱা এটা বিভাগ হ'ল বিদ্যুৎ বিভাগ। এই বিদ্যুৎ বিভাগৰ মন্ত্ৰীগৰাকীয়েও সাধাৰণ জনতাক জ্বলা-কলা খুৱাই আছে, সেইটো সকলোৱে জানে। মই আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ সকলোখিনি কথা কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মিটাৰটো মই দেখাই আছোঁ কোনটো মিটাৰত জ্বলা-কলা খুৱাই আছে। এই যে মিটাৰটো দেখিছে, এইটো আটাইতকৈ জ্বলা-কলা খুওৱা এটা মিটাৰ সাধাৰণ জনতাক। আৰু এই মিটাৰটোৱে ইমানেই লুটিছে যে আপুনি হয়তো ভাবিব পৰা নাই, এতিয়ালৈকে অনুধাৱন বহুতেই কৰিব পৰা নাই। এই মিটাৰটোৱে শেষৰ পৰ্যায়লৈ কিমান লুটিব পাৰে আপুনি এবাৰ ভাবি চাওক। বৰ্তমান সপ্তাহত 1200 টকা বা 700 টকাৰ পৰা ইমান ৰাইজে বৰ্তমান ভৰি আছে। আৰু মাহেকত কিমান টকা ভৰিব লাগিব এয়া সময় ক'ব। ব'লক আমি ভিডিঅ'টো তেনে চাই যাওঁ। এই যে নতুন যিটো আপোনাৰ মিটাৰ, মানে স্মাৰ্ট মিটাৰ বুলি কৈছে, স্মাৰ্ট মিটাৰটো যিসকল ব্যক্তিয়ে লগাইছে নিশ্চয় বুজি পাইছে। সেই মিটাৰটোৱে কিদৰে গ্ৰাহকক জ্বলা-কলা খুৱাইছে। আৰু আমিও জ্বলা-কলা খাইছোঁ যিহেতু এই মিটাৰটোৰ পৰা। প্ৰথম যেতিয়া মিটাৰটো লগাইছিলে বিল বহুত কম আহিছিলে, ভাল লাগিছিলে। তেতিয়া নিশ্চয় বিল কম আহিব বুলি ভাবিছিলোঁ, যে মিটাৰটোৱে ৰাইজক অলপ হ'লেও সকাহ দিছে বুলি ভাবিছিলোঁ। কিন্তু চৰকাৰে যে এনেকুৱা এটা বৃহৎ মানে ৰাইজৰ অসুবিধাৰ সমস্যা বা সন্মুখীন হোৱাকৈ ইমান যে ডাঙৰ এটা বস্তু লগাইছে, হয়তো কোনো ভবা নাছিলে। এই ক্ষেত্ৰত প্ৰথম কথা চৰকাৰ ৰেছপনচিবল হ'বই লাগিব। কিয়নো আমি যেতিয়া স্মাৰ্ট মিটাৰটো লগাইছিলে কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিয়াকৈ বা কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোকক লগাবলৈ দিছিলোঁ। কিন্তু সেই সময়ত ভবা নাছিলোঁ যে মানুহৰ ৰাইজৰ কিদৰে বিপদ হ'ব পাৰে। আৰু এই মিটাৰটোৱে স্মাৰ্ট মিটাৰটোৱে ৰাইজক ইমানেই জ্বলা-কলা খুৱাইছে যে প্ৰায় কিছুমান মানুহে সপ্তাহত হয়তো 700, 750, 800, 1000লৈকে বিল ভৰিব লগা হৈছে। আৰু কিয় এনে হৈছে হয়তো আমি নাজানো। আৰু প্ৰশাসন মানে যি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টেও আমাক কাকো হয়তো বুজাই দিয়া নাই। এই কথাখিনি মই এইটো কাৰণে ক'বলৈ আহিছোঁ, হয়তো চৰকাৰী পক্ষই আমাক বেলেগ দৃষ্টিৰে চাব পাৰে, হয়তো নাজানো। কিন্তু এটা কথা যে যিজন মন্ত্ৰী আছিলে, বিদ্যুৎ বিভাগৰ যোনজন মন্ত্ৰী আছিলে, সেই মন্ত্ৰী একেবাৰে অকমান্য বুলি ক'ব লাগিব। যাতে তেওঁ ৰাইজৰ দুখ দুৰ্দশাৰ বিষয়ে অকণো মানে নাভাবিলে আৰু ভবাও নাই। সেইটো কাৰণে হয়তো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যিটো স্মাৰ্ট মিটাৰ লগাইছে, সেই স্মাৰ্ট মিটাৰটোৰ বিষয়ে ৰাইজক কোনো ধৰণে বুজাই দিয়া হোৱা নাই যে এই স্মাৰ্ট মিটাৰটো কি ধৰণে ব্যৱহাৰ হ'ব। আৰু ইয়াক বা যেতিয়া প্ৰিপেইড হ'ব, এতিয়া আমাৰ মিটাৰবিলাক প্ৰিপেইড হৈ গৈছে, ইয়াতে কি ধৰণে বিল পেইড কৰিব লাগিব। আগত আহিছিলে প্ৰথম আহিছিলে 350-400 টকা, তাৰপিছত আহিলে 650, তাৰপিছত আহিলে 850, অকণমানে বাঢ়ি এতিয়া যোৱা মাহত মোৰ বিল আহিছে 1053 টকা বিল আহিছে। আজি কি নহওক বিল আমি ভাবি লৈছিলোঁ যে ব্যৱহাৰ কৰিছোঁ, গতিকে নিশ্চয় আহিছে, ঠিক আছে সেইখিনিলৈকে। কিন্তু যেতিয়া প্ৰিপেইড কৰিলে, সেই প্ৰিপেইড কৰাৰ পিছত ইমানেই ৰাইজক জ্বলা-কলা খুৱাইছে যে আপোনালোকেও নিশ্চয় জ্বলা-কলা খাইছে মিটাৰটোৰ পৰা। আৰু মই কাষত দেখাই দিছোঁ বিলখিনি, কিদৰে মই বিল পৰিশোধ কৰিবলগীয়া হৈছিল। আৰু এতিয়া এনেকুৱা এটা অৱস্থা হৈ গৈছে বৰ্তমান, যেতিয়া প্ৰিপেইড হৈ গৈছে, আপোনাৰ মাহেকত 1000টো দূৰৰে কথা, 1000টো মানে এসপ্তাহত আপোনাৰ 1000 টকা প্ৰয়োজন হৈছে। গতিকে 4 সপ্তাহত আপোনাৰ 4000 টকা খুব প্ৰয়োজন হ'ব। গতিকে তেনেকৈ যদি ৰাইজক জ্বলা-কলা খুৱাবলৈ হয়, যদি সমস্যাৰ সৃষ্টি কৰিবলৈ হয়, আৰু ৰাইজে কি বুলি ভাবিব যে আপোনালোকক বা এই চৰকাৰখনক, বৰ্তমান চৰকাৰখনক কি বুলি আপোনালোকক আকৌ আগবঢ়াই দিব কওক আপোনালোকে। আৰু যিজন বিদ্যুৎ মন্ত্ৰী আছিলে, সেই মন্ত্ৰীজন একেবাৰে অকমান্য নিষ্কৰ্মা এজন মন্ত্ৰী, যিটো তেওঁৰ কোনো ধৰণৰ কাম নাই। তেওঁ হয়তো বহুতে তেওঁৰ নামটোও নাজানে, নন্দিতা গাৰ্লুছা, তেওঁৰ নামটোও নাজানে বহুতে। আৰু তেওঁ এনেকুৱা এগৰাকী মন্ত্ৰী, অকমান্য মন্ত্ৰী, বিদ্যুৎ বিভাগটোক একেবাৰে শেষ কৰি পেলাইছে। আৰু বৰ্তমান বিদ্যুৎ বিভাগৰ যিসকল বিষয়া আছে, সেই বিষয়াসকলেও এই স্মাৰ্ট মিটাৰৰ বিষয়ে ৰাইজৰ মাজত এতিয়াও কোনো ধৰণৰ সজাগতা অনা নাই। আৰু মই এটাই অনুৰোধ, বিদ্যুৎ বিভাগৰ যিসকল বিষয়া আছে, তেওঁলোকে ৰাইজৰ মাজত সজাগতা আনক। মিটাৰটো কেনেদৰে কি কৰিব লাগিব আপোনালোকে ৰাইজক এবাৰ অৱগত কৰক। আৰু চৰকাৰৰ ফালৰ পৰাও, আৰু যিজন মুখ্যমন্ত্ৰী মানৱ বিৰোধী বুলি কোৱা হয়, তেখেতেও অন্ততঃ ৰাইজৰ বিষয়ে অকণমান ভাবক, যিহেতু ৰাইজে বহুত বেছি জ্বলা-কলা খাইছে এই মিটাৰটোক লৈ পেলাই। মই ভিডিঅ'টো হয়তো বনোৱাৰ বাবে
মই কাৰোবাৰ দৃষ্টিত বেয়া হ'ব পাৰে, বহুত বেছি ডাঙৰ কথা নহয়, কিন্তু সমস্যা হৈ থাকিব নালাগে। সমস্যাবোৰ সদায় ভাল হ'ব লাগে। সমস্যা সমাধানৰ কাৰণে আমি এখন চৰকাৰ গঠন কৰোঁ। গতিকে সেই চৰকাৰে যদি ৰাইজৰ সমস্যা বঢ়াই আহে, গতিকে তেনেকুৱা ক্ষেত্ৰত এখন চৰকাৰ প্ৰয়োজন বুলি মই নাভাবোঁ। কিয়নো আপোনালোকে হয়তো মানে যিসকলে আছে পাৰিছে দিছে, কিন্তু আপোনালোকে এটা কথা অনুভৱ কৰিছেনে যে বহুত মানুহে এই ইলেক্ট্ৰিচিটি বিভাগটোৰ পৰা কিমান জ্বলা কলা খাইছে? আপোনালোকে এবাৰ ভাবিছেনে বাৰু? আপোনালোকে নিজৰ মিটাৰবোৰ এবাৰ চাই, নিজেতো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিছে নাজানো, কিন্তু সাধাৰণ জনতাই যেতিয়া এই মিটাৰটোৰ কাৰণে বা ইলেক্ট্ৰিচিটি বিভাগটোৰ কাৰণে জ্বলা কলা খাইছে, সেই কথাটো চৰকাৰে গম পাইছেনে নাই নাজানো। গতিকে চৰকাৰে এই কথাটো অৱগত হ'ব লাগে আৰু ৰাইজৰ সুবিধা হোৱাকৈ, সাধাৰণ জনতাৰ সুবিধা হোৱাকৈ ইয়াৰ এটা উচিত ব্যৱস্থা কৰিব লাগে। যিহেতু অন্যথাই এই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ কাৰণে এদিন চৰকাৰখন ডুবিব, সেইটো খাটাং। যিহেতু যদি মোৰ দৰে আপোনালোকেও সাধাৰণ জনতাই যদি এই মিটাৰটোৰ কাৰণে জ্বলা কলা খাইছে, তেন্তে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যাতে চৰকাৰী পক্ষক কোনোবা ব্যক্তিয়ে দেখক। মই পুনৰ কৈছোঁ, চৰকাৰী পক্ষ ইয়াৰ বাবে খুবেই জগৰীয়া। গতিকে মই চৰকাৰী পক্ষক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই বিভাগটো, যিটো বিদ্যুৎ বিভাগটোৰ বিষয়ে অকণমান ভাবক আৰু সাধাৰণ জনতাৰ বিষয়ে অকণমান ভাবক। ধন্যবাদ।